এটা বন্দি এক ইসময় মানে ব্যবহারিক সাহিত্য অজাময় আন্তিবরে বহু কষ্ট করে একটা কথা কও ভাবের মাথা হেঁটে কি জানা কথা জীবনের পিতৃমাতৃর কথা নুখুনে জীবনের পিতৃমাতৃর কথা না মানে হে সন্তান মহাবিপদ পড়ে মহাবাসা হে সন্তান কন্দিরতেই অধোগতি যায় এইখানে ঈশ্বর খেলা ঈশ্বর ভক্তি কথা পিলে ঈশ্বর খেলা ঈশ্বর ভক্তি কথা পিলে দুঃখ দূর হবে মাতৃকথা খুনি পুত্রই মাতৃভাবে সাহেব আছে মাতৃভাবে সাহেব আছে নকবি এইবিলাক কথা তই মোৰ আগত নকবি নিদিবি এইবিলাক নীতি জ্ঞান তই মোক নিদিবি কাৰণ তোৰ কথা মই নুশুনো আজি নাযাওঁ ৰ'ব মই
কথা নকবিচোন এইবিলাক কুচিন্তা তই মনলৈ নানিবিচোন কাৰণ তই এতিয়া ডাঙৰ হৈছ তই জনবুজা হৈছ আৰু কেইদিনমান পিছত তই এইটো মোক খবৰ পিন্ধাব লাগিব বাচ্চা তই যদি ডাঙৰ হৈছ তই পৰিশ্ৰম কৰিব লাগিব কাৰণ পৰিশ্ৰমে ধৰ্ম নেই ধৰ্ম এনে সুখ আলস্যই দৰিদ্ৰ নেই পাপে এনে দুখ আৰু এটা কথা কওঁ ভালকৈ মত ৰাখিবি কি জানা বাচ্চা যিয়েই যেন কৰ্ম মোক যাওঁতে টাইম লগ ধৰিলোঁ তাৰমানে কি বাইদেউখন মাছিল চিলিঙৰ কথা যে কৈছিলোঁ কালি যাবাৰ কি হয় এতিয়াও কোনোবাই বুজাবলগীয়া আছে মই এতিয়া ডাঙৰ হৈছো মই এতিয়া যুৱক হৈছো গতিকে মই মোৰ মতে কৰি যতয়ত কৰ্ম কৰি মায়ে কৈছে পৰিশ্ৰম কৰিলে ফল পায় আৰু ধৰ্ম কৰিলে বোলে সুখ পায় মিছা কথা কেতিয়াও পৰিশ্ৰম কৰি ফল নাপায় আৰু কেতিয়াও ধৰ্ম কৰি ঘূৰি ঘূৰি সুখ নাপায় যাৰ ধন আছে তাৰ সুখ আছে আৰু যাৰ সুখ আছে তাৰহে ধৰ্ম আছে মায়ে কিন্তু এটা কথা ভালকৈ বুজি পোৱা নাই আৰু সেইকাৰণে মোক ওলোটাকৈ বুজাইছে পিছে মায়ে এষাৰ বৰ সহজ কথা কৈছে মই বোলে ডাঙৰ হৈছো সেইকাৰণে মই বোলে এতিয়া মাক খোৱাব পিন্ধাব লাগে মাকটো সঁচা কথাই কৈছে কাৰণ মই যে তোমাৰ একমাত্ৰ সন্তান গতিকে মই তোমাক খোৱাব পিন্ধাব লাগিবই তাৰমানে মাক খোৱাব পিন্ধাবলৈ হ'লে মই ধন ঘটিব লাগিব আৰু মই কৈছো পৰিশ্ৰম নকৰিলে ধন ঘটিব পাৰি বুলি কেনেকৈ পাৰি পৰিশ্ৰম নকৰিলে ধন ঘটিব কেনেকৈ পাৰি পৰিশ্ৰম নকৰিলে ধন ঘটাৰ এটাই উপায় সেইটো হৈছে সুবৃত্তি আৰু সেইদিনাৰ পৰাই সেইদিনত হ'লে থাকে কি এই ঘৰৰ তাৰমানে ধন ঘটিব হ'লে মই চুৰ কৰিব লাগিব পাৰিম চুৰ কৰিব লাগে সহজ কথা চুৰ কৰিলেই হ'ল পিছে কাৰ ঘৰত চুৰ কৰিম
সঞ্জয় তোর ঘর ভিতরে খাই ছাগল আছে আজি রাতি ছাগলের গেটা হ্যাঁ রাতি হলে শুরু করে জোরাতি সঞ্জয় তো ঘর করায়